নমস্কাৰ আসাম টিকটকৰ দৰ্শকসকলক মই কিদাই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 3 জানুৱাৰী আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আসাম টিকটক চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধু বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকিটা আৰম্ভ কৰো দৰ্শকসকল এই মুহূৰ্তৰ খবৰতকৈ ডাঙৰ খবৰটো হৈছে অসমীয়াই কষ্ট কৰিব নোৱাৰে বাবে খেতি ভাল নহয় মুখ্যমন্ত্ৰীক চ্যালেঞ্জ দিলে খাৰুপেটিয়াৰ কৃষকে খাৰুপেটিয়াৰ শাক-পাচলিত বিষাক্ত দ্ৰব্য মিহলোৱা বুলি প্ৰমাণ দিয়ক মুখ্যমন্ত্ৰীয়ে খাৰুপেটিয়াৰ শাক-পাচলিক লৈ সম্পূৰ্ণ মিছা কথা কৈছে মুখ্যমন্ত্ৰীয়ে অসমীয়া থকা ঠাইত শাক-পাচলি নহয় বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে ইয়াৰ প্ৰত্যুত্তৰত খাৰুপেটিয়াৰ কৃষকৰ প্ৰতিক্ৰিয়া সিহঁতে কষ্ট নকৰে বাবে সিহঁতৰ খেতি নহয় খাৰুপেটিয়াৰ কৃষক অসমীয়া নহয় নেকি বুলি প্ৰশ্ন খাৰুপেটিয়াৰ কৃষকৰ পক্ষত আমচুৱে দিলে প্ৰতিক্ৰিয়া 11 বছৰীয়া নাবালিকাৰ সৈতে কালিদাসে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড বিশেষভাৱে সক্ষম যুৱতীক নিৰ্যাতন চলাই জেললৈ কালিদাস যুৱতীগৰাকীক ফুচুলাই পুখুৰী পাৰলৈ লৈ গৈছিল কালিদাসে পৰিয়ালৰ লোক অৱগত হৈ থানাত দাখিল কৰে জাহাৰ পস্কো আইনৰ অধীনত কালিদাসৰ বিৰুদ্ধে ৰুজু গোচৰ 2/25 US/64 K BNS R/W ধাৰাত গোচৰ ৰুজু তামুলপুৰৰ গান্ধীবাৰী আৰক্ষী চকীৰ অধীনৰ দাৰকুচিতে ঘটনা সংঘটিত যিকোনো মুহূৰ্ততে দেশৰ ৰাজনীতিত হ'ব পাৰে পথ পৰিৱৰ্তন কিংমেকাৰ নীতিশ কুমাৰে সংগ এৰিব পাৰে এনডিএৰ নীতিশ কুমাৰক আদৰিবলৈ সাজু হৈছে আৰজেডি লালু প্ৰসাদ যাদৱৰ এই মন্তব্যৰ পিছতে দেশৰ ৰাজনীতিত তোলপাৰ বিজেপিক লৈ নীতিশ কুমাৰ অসন্তুষ্ট হৈছিল বুলি ওলাইছিল খবৰ অমিত শ্বাহৰ মন্তব্যক কেন্দ্ৰ কৰি অসন্তুষ্টিত জেডিইউৰ নীতিশ কুমাৰ মহাৰাষ্ট্ৰৰ দৰে বিহাৰতো বিজেপিয়ে মুখ্যমন্ত্ৰী নিজৰ হাতলৈ নিব বুলি আশংকাত নীতিশ কুমাৰ এই অসন্তুষ্টিৰ মাজতে লালু প্ৰসাদ যাদৱৰ ডাঙৰ মন্তব্য এইবাৰ মন্দিৰ আৰু হনুমানৰ মূৰ্তি ভাঙিবলৈ আদেশ বিজেপি চৰকাৰৰ মন্দিৰ আৰু হনুমানৰ মূৰ্তিৰ লগতে বৌদ্ধ ধৰ্মৰ পবিত্ৰ স্থান ভাঙি পেলোৱাৰ নিৰ্দেশ যিটো সময়ত আপে দিল্লীৰ প্ৰতিটো মন্দিৰৰ পূজাৰীক 18,000 মাহে সন্মান প্ৰদান কৰিছিল সেই সময়ত বিজেপিয়ে দিল্লীৰ মন্দিৰ ভাঙিবলৈ আদেশ দিয়ে এই অভিযোগ এতিয়া দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাৰ পঞ্চায়ত নিৰ্বাচনত যুঁজ দিবলৈ সাজু বিজেপি 36খন জিলাত সলনি কৰা হল জিলা সভাপতি বজালী পদ্ম শৰ্মা বাক্সা দিনেশ বসু বৰপেটা মহেন্দ্ৰ দাস বিশ্বনাথ অসীম দাস বঙাইগাঁও উজ্জ্বল ক্ৰান্তি ৰয় কাছাৰ ৰূপম সাহা চৰাইদেউ নিতুমণি প্ৰধান চিৰাং ৰতন ৰয় দৰং মুকুন্দ ডেকা ধেমাজিৰ ৰূপা কামান ধুবুৰী প্ৰকাশ কালী বিলাসীপাৰা দেৱজিৎ বৰকলিতা ডিব্ৰুগড় দুলাল বৰা ডিমা হাছাও ধৃতি থাউচেন ঢকুৱাখানা স্বৰূপ কোঁৱৰ গোৱালপাৰা দীপাংকনাথ গোলাঘাট চন্দ্ৰজিৎ ঠাকুৰ গুৱাহাটী তপন দাস হাইলাকান্দি কল্যাণ গোস্বামী যোৰহাট শান্তনু পূজাৰী কলিয়াবৰ বাবুল বৰা কাৰ্বি আলং পূব ৰলেল্ড কিলিং পশ্চিম কাৰ্বি আলং ৰুদ্বীপ ৰংগাং আৰু শ্ৰীভূমি সঞ্জীৱ বানিক ইয়াৰ লগতে লখিমপুৰ শ্যামল শৰ্মা মৰিগাঁও ৰামপ্ৰসাদ চৰকাৰ নগাঁও ৰঞ্জিত বৰদলৈ নলবাৰী জয়ন্ত বৰুৱা উত্তৰ কামৰূপ ভাস্কৰ কলিতা শিৱসাগৰ বিতুপন ৰাইডঙীয়া শোণিতপুৰ মৃদুস্মিতা ডেকা দক্ষিণ কামৰূপ অঞ্জন গোস্বামী দক্ষিণ শালমৰা ৰঞ্জিত কুমাৰ শাহ তামুলপুৰ ভিক্টৰ দাস তিনিচুকীয়া কুশকান্ত বৰা উদালগুৰি সুনীল বসুমতাৰী হাড়কপোৱা শীতৰ বাবে বিদ্যালয় বন্ধ ঘোষণা নাৰ্চাৰীৰ পৰা অষ্টম মান শ্ৰেণীলৈ বন্ধ থাকিব পাঠদান
চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠানত বন্ধ থাকিব পাঠদান নয়ডা গ্ৰেটাৰ নয়ডাৰ প্ৰতিটো শিক্ষানুষ্ঠানৰে অষ্টম শ্ৰেণীলৈ বন্ধ ঘোষণা পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বাহাল থাকিব নিৰ্দেশনা ঘন কুঁৱলী আৰু অত্যাধিক শীতৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি জাৰি নিৰ্দেশনা গৌতম বুদ্ধ নগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা জাৰি এই নিৰ্দেশনা দুখীয়া মানুহৰ পৰা 1 টকা ললৈ জেললৈ যাব লাগিব গাঁওবুঢ়া আপোনাৰ পৰা আপোনাৰ গাঁওবুঢ়াই চাহৰ খৰচ বিচাৰে নেকি প্ৰমাণপত্ৰ দিয়াৰ নামত টকা বিচাৰিছে নেকি আপোনাৰ পৰা তেন্তে আপোনাৰ কাষত থাকিব চৰকাৰ চৰকাৰী কামৰ বাবদ 1 টকাও ল'ব নোৱাৰিব গাঁওবুঢ়াই ধৰা পৰিলেই ৰঙা ঘৰৰ আলহী হ'ব লাগিব গাঁওবুঢ়া কোনো গাঁওবুঢ়াকে চাহ খৰচ নিদিব গাঁওবুঢ়া কামৰ বিনিময়ত চৰকাৰে পাৰিতোষিক দিয়ে তেনেস্থলত দুখীয়া দৰিদ্ৰৰ পৰা চাহ খৰচ লোৱাৰ যুক্তি ক'ত গাঁওবুঢ়াই চাহ খৰচ বিচাৰিলেই খবৰ দিয়ক আৰক্ষীক আপুনি ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফ্লপ শ্বট পৰিণত গৰুখুটিৰ প্ৰকল্প মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে গৰজি উঠিছে বাৰামচু খাৰুপেটীয়াৰ শাক পাচলি নাখাব বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে খাৰুপেটীয়া বালুগাঁও বেছিমাৰীৰ শাক পাচলি বিশ্বতে চলি আছে খাৰুপেটীয়াৰ মানুহে শাক পাচলিৰ খেতি নকৰিলে অসমত অত্যাধিক মূল্য বৃদ্ধি হ'ব মুখ্যমন্ত্ৰীৰ গৰুখুটিৰ প্ৰকল্প এতিয়া ফ্লপ শ্বট পৰিণত হৈছে সেইকাৰণে তাৰ শাক পাচলি বিক্ৰী কৰিবৰ কাৰণে খাৰুপেটীয়াৰ পাচলি নাখাব বুলি মন্তব্য কৰিছে চৰকাৰী সিন্ডিকেট তৈয়াৰ কৰিবৰ কাৰণে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক স্পষ্টকৈ এনে মন্তব্য নকৰিবলৈ সক্ৰিয় নিয়মস্বৰূপ উপদেষ্টা আইনুদ্দিন আহমেদৰ পাইপ ফুটি জল বিস্ফোৰণ জায়গায় আকৌ কন্দুৱালে ঘাৰখুলিবাসী বহু কেইজন আহত বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ ঘাৰখুলি অঞ্চলত পানীৰ পাইপ ফাটি বৃহৎ জল বিস্ফোৰণৰ সৃষ্টি হয় আৰু এই বিস্ফোৰণৰ ফলত কেইবাজনো লোক আহত হোৱাৰ লগতে ব্যাপক পৰিমাণৰ ৰাজহুৱা সম্পত্তি ক্ষতিগ্ৰস্ত হয় কি কৰিলো কি কৰিম দিছপুৰত হিচাপৰ বহি মেলি লৈ বহিল মুখ্যমন্ত্ৰী যোৱা বছৰটোৰ পৰ্যালোচনা আৰু নতুন বছৰটোৰ পৰিকল্পনা লৈ বৃহস্পতিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই NDA গোটৰ মন্ত্ৰী বিধায়ক আৰু সাংসদসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত সদ্য সমাপ্ত বৰ্ষটোৰ ৰাজনৈতিক উত্থান পতন তথা সফলতা বিফলতা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় CM ছাৰ আমাক ইমান শাস্তি নিদিব আপোনাৰ পাপ লাগিব দেবুলাল গাৰ্লুচা গোবেক দেবুলাল গাৰ্লুচা হটাও বিজেপি বচাও শ্লোগানেৰে বিজেপি কৰ্মকৰ্তাসকলে বৃহস্পতিবাৰে উত্তাল কৰি তোলে হাৰাংগাজাওৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ নতুন বছৰ প্ৰথম দিনা মাণ্ডাৰডিছাত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ হাতীখালী সমষ্টিৰ বিজেপি কৰ্মকৰ্তাসকলে দেবুলাল গাৰ্লুচাৰ অপসাৰণৰ দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল চৰকাৰী কৰ্মচাৰীলৈ 5 দিনৰ ছুটি 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ এইসকল কৰ্মচাৰী পাব বিশেষ ছুটি চৰকাৰী কৰ্মচাৰীলৈ 5 দিনৰ বিশেষ ছুটি ঘোষণা কৰিছে ৰাজ্য চৰকাৰে অসম সাহিত্য সভাৰ সৈতে জড়িত চৰকাৰী চাকৰিয়াললৈ বিশেষ নৈমিত্তিক ছুটি